হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চ' এই ষ্টাডি ব্লগটো ৰাতিপুৱাৰ হ'বলৈ গৈ আছে। চ' মই আজি উঠিলোঁ 4:06 AM, নহয় 4:06 AM। চ' উঠিয়েই চবতছে ফাৰ্ষ্ট কাম বিচনাৰ পৰা। এয়া মই বিচনা পাৰিলোঁ। চ' ৰাতিপুৱা উঠিয়েই সদায় মই এগিলাচ পানী খাওঁ। এয়া পানী ল'লোঁ। পানী মানে শৰীৰৰ কাৰণে ভাল, সদায় ৰাতিপুৱা খাব লাগে, মাইণ্ডটো ফ্ৰেছ কৰি ৰাখে। এতিয়া কিন্তু ৰাতিপুৱাৰ 4টা বাজিছে, কিন্তু বাহিৰত এন্ধাৰ হৈয়ে আছে। তোমালোকক দেখুৱাইছোঁ ৰ'বা। খিৰিকীখন খুলি তোমালোকক দেখুৱাইছোঁ ৰ'বা। এয়া কিন্তু এতিয়া ৰাতিপুৱা হৈছে, কিন্তু এন্ধাৰে হৈ আছে। চ' আকৌ খিৰিকীখন বন্ধ কৰিলোঁ, নহ'লে মহ সোমাবহি আকৌ। আৰু মই এতিয়া পঢ়িবলৈ বহি গ'লোঁ। পঢ়াৰ আগত চবতছে ফাৰ্ষ্ট টেবুলখন চিজিল কৰি লওঁ। টেবুলখন চিজিল হৈ থাকিলেহে মাইণ্ডটো ভাল লাগি থাকে, অকণমান এস্থেটিক নিচিনা ভাইবছটো আহে আৰু। এতিয়া মই ওলাই লৈছোঁ ফিজিকেল কেমেষ্ট্ৰি। মই নোটছত চব মানে মোবাইলৰ পৰাই বনাওঁ, যোনটো লেকচাৰ দিয়ে ফিজিক্সৱালাই, মানে ইউটিউবত ফ্ৰী লেকচাৰ আছে কিছুমান, চব তাৰ পৰাই নোটছ বনাওঁ। কিতাপৰ পৰা নবনাওঁ বুলিয়ে ক'ব পাৰি। কিতাপৰ অকল এক্সাম্পলবোৰ চাওঁ আৰু বাকী NCERT গোটেই এক্সাৰচাইজবোৰ কৰাই নহয়, ইমান দীঘল। এক্সাৰচাইজত কুৱেশ্যনে ভৰপূৰ হৈ আছে, 60, 70, 40, 70টা নাই বাৰু, 40, 50টা গোটেই। বাকী ফিজিক্সৱালাও নিউমেৰিকেল কৰাই দিয়ে, সেইকাৰণে তাৰ পৰাই কৰোঁ আৰু এক্সাৰচাইজ বিশেষকৈ নকৰোঁৱে ক'ব পাৰি। বাকী নোটছ মই বুজাই থাকোঁতে বনাওঁ, এনে পিছত বনাই ভাল নালাগে, কিবা এটা বৰিং নিচিনা লাগে। সেইকাৰণে মই বুজাই থাকোঁতে বনাই থাকোঁ, বুজিও থাকোঁ। তোমাৰ হাঁহিতে সপোন কাঢ়িলে দি থকতো মই বিহৰা, মনৰ ফুলনিতে তুমি চুপি তৰা, সুবাসেৰে মই আপোন পাহৰা, চকুৰ আৰতে চুকিলতা হৈ বিয়পি আছা তুমি দুবাৰতে, মোৰ হিয়াৰে চুকত ফুলিছে সোণাৰো মৰমী তৃষা হৈ নাযাবা বহুদূৰ, প্ৰিয়া তুমি আশিৰে পুতিৰে প্ৰতিটো উশাহতে যে আবেগৰ চকুৰে ভাৱনা পলকতে ভাহি উঠা, হৃদয়ে সাঁচিছে সপোনে যায়, ঘনে ঘনে বাঢ়ি অহা উশাহৰ উঠা নমা, চকুৱে ক'ব খুজি নেদেখো পৰা, তুমি বুজি পোৱা মোৰ আদৰ অভিমান, মোৰ হৃদয়তে শুৱনি নালাগে প্ৰমাণ, তুমি বুজি পোৱা মোৰ আদৰ অভিমান, মোৰ হৃদয়তে শুৱনি নালাগে প্ৰমাণ, যদি কাষতে বিচাৰো সদায়ে তোমাক, সাক্ষী হৈ থাকিব দুয়োৰে আকাশ। অ'কে গাইজ, মই এতিয়া কেমেষ্ট্ৰি কৰি ল'লোঁ। গোটেইখিনি কৰিব নোৱাৰি বাৰু, বহুত দীঘল লেকচাৰ। দেখাই দিছোঁ আপোনাক, অলপকৈ কৰিলোঁ। ইয়াৰ পৰা কৰিছিলোঁ, তাৰপিছত 2 পেজমান লিখিলোঁ, তাৰপিছত ইমানলৈকে কৰিলোঁ। এইটো বাৰটো দেখিছে ন আপোনালোকে দুডাল?
তাৰলৈকে কৰিলোঁ। তাৰপিছত এতিয়া টাইমটো দেখাই দিছোঁ আপোনালোকক। টাইমটো হৈছে 5:49 AM। আৰু এতিয়া কিতাপখন মানে কপিখন বন্ধ কৰোঁ আৰু অকণমান বাহিৰৰ পৰা আহোঁ। ৰাতিপুৱা পোহৰ হ'ল আৰু পোহৰ হ'লেই আৰু অলপ অকণমান ব'লা অকণ বাহিৰলৈ ওলাই যাওঁ। বতৰটো চাব পৰা, বতৰটো বৰষুণ নহয়, ক্লাউডি হৈ আছে। Your scent is fading, but it haunts me tight. This empty space feels so much colder. Rain on the window like a sad goodbye. Whispers of dreams that we never shared. I see your face in every passerby. বাকী এটা কথা ক'ব পৰা, মোৰ ফুলখিনি মানে মোৰ ৰুই থোৱা ফুলখিনি কেনেকুৱা লাগিছে জনাবা, কমেণ্টত জনাবা। আৰু এই টাবটোত মই ৰুইছোঁ চুলি নিচিনা ফুল কিবা তাত ধুনীয়া দেখিবলৈ, জোপোহা হৈ যায় পিছত এয়া। খালি পুটুককৈ ছিঙিও যায়, ঠাৰিবোৰ একদম পাতলা, তললৈকে অকণ কাটিও দিলোঁ, বহুত দীঘল হৈ গৈছিলে পিছত। তাৰপিছত মই এতিয়া এক্সাৰচাইজ কৰিব লৈছিলোঁহে দুবাৰমান। তাৰপিছত মায়ে মাতিলে চাহ খাবলৈ গ'লোঁ। তাৰপিছত গাখীৰ চাহ জানো, কিন্তু গাখীৰ চাহ ভাল নহয়, কিন্তু আজি খাইছোঁ বুলি, আজি সদায় নাখাওঁ, আজি খাইছোঁ। আৰু পিঠা আছিলে। আৰু বাকী ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই। আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিবা। বাই।